আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ আহিছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেই সকল মহিলাই অহাকালি নিজৰ বেংক একাউণ্টত 10,000 টকা পাব নেকি? তো কেইজনমান ভিউৱাৰ্ছে মোক কমেণ্ট কৰি জনাই আছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অহাকালি 10,000 টকা সোমাব নেকি? তো সেই সকল ভিউৱাৰ্ছক উদ্দেশ্যে কৈ আছো, অহাকালি আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা নোসোমাব, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো তেনে আপডেট প্ৰদান কৰা নাই যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অহাকালি 10,000 টকা সোমাই যাব। তো আপোনালোকে যদি এনেকুৱা কোনো আপডেট চাব পাৰিছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে এইবোৰ আপডেট আপোনালোকে বিশ্বাস নকৰিব। তো অহাকালি আপোনাৰ বেংক একাউণ্টত আত্মসহায়ক গোটৰ 10,000 টকা নোসোমাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ইয়াৰ নেক্সটত আপোনালোকে কোনটো টপিকত ভিডিঅ' চাব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। আজি ইমানেই, ধন্যবাদ।